আজি মই আপোনালোকক ব্লাউজৰ লটকন এটা বনাই দেখুৱাম। লটকনটো বনাবৰ কাৰণে কাপোৰ এখন মই এনেদৰে লৈ লৈছোঁ। কাপোৰখনৰ কিন্তু কোনো ধৰণৰ জোখ মাখ কৰা নাই। আপোনালোকে নিজৰ সুবিধা মতে যিমানটো জোখত ডাঙৰ বা সৰু লাগে সিমানটো জোখত বনাব পাৰিব। এতিয়া চাওক কাপোৰখন এনেদৰে মই ৰুমালখন জপাৰ দৰে ভাঁজ কৰি ল'লোঁ আৰু এই পোনতে কাপোৰখন এনেদৰে কাটি ল'লোঁ। দেখিছেনে কাপোৰখন এনেদৰে চাৰিচুকীয়াকৈ কাটি ল'লোঁ। এতিয়া চাওক কাপোৰখনৰ এই কোণটোৰ পৰা এই কোণটোলৈকে ৰছীডাল এনেকৈ দি লৈছোঁ। ৰছীডাল এনেকৈ দি হোৱাৰ পাছত চাওক এই দুয়োটা কোণ এনেদৰে সমান জোখত মিলাই ল'লোঁ। ৰুমালখন যেনেদৰে জপা হয় ঠিক তেনেদৰে কাপোৰখন এনেদৰে জাপি ল'লোঁ আৰু এতিয়া চাওক এই ৰছীডালৰ পৰা অকণমান আগলৈ চিলনিটো চিলাই দিছোঁ। ৰছীডালৰ একেবাৰে গুৰিৰ পৰা চিলাই নিদিব, ৰছীডালৰ অকণমান আঁতৰৰ পৰা ধৰক আধা ইঞ্চি এৰি চিলনিটো চিলাই দিব। দেখিছেনে এই কোণটোলৈকে এনেকৈ চিলালোঁ। আকৌ চাওক এই কোণটোৰ পৰা ৰছীডালৰ গুৰিলৈকে এই চিলনিটো চিলাই দিছোঁ। চিলনিটো যাতে খোল খাই নাথাকে সেইকাৰণে আৰু এটা চিলনি চিলাই দিছোঁ। চিলাই হোৱাৰ পাছত চাওক চিলনিটোৰ ছাইডৰ ফালে এই বাঢ়ি থকা কাপোৰকণ অকণমান কাটি লৈছোঁ আৰু এই চিলনিটো দেখিছেনে অকণমান যে মই এৰি চিলনিটো চিলাইছোঁ কৈছিলোঁ ইমানটো জোখতে মই কাপোৰটো এৰি দিছিলোঁ। আৰু এতিয়া চাওক এই কোণটো দেখিছে এনেদৰে মই এই স্ক্ৰুটোৰ সহায়ত সন্মুখৰ ফাললৈ এনেদৰে উলিয়াই লৈছোঁ। চাওক এনেদৰে আপোনালোকে এই কোণটো এই ফাকটোৰে দি এনেকৈ উলিয়াই ল'ব। উলিয়াই লোৱাৰ পাছত কিন্তু আপোনালোকে এই অংশটো হাতেৰে এৰি নিদিব। ঠিক আছে, চাওক এনেদৰে মই ওপৰৰ কাপোৰটো তললৈ টানি আনিছোঁ। দেখিছেনে এনেদৰে ওপৰৰ কাপোৰটো তলৰ ভাগলৈ এনেদৰে অলপ অলপ কৰি চুচৰাই দিব, মানে অলপ অলপ কৰি তলৰ ফাললৈ খহাই আনিব। দেখিছে আৰু এই কোণটো কিন্তু কেতিয়াও এৰি নিদিব। এই কোণটো যদি এৰি দিয়ে তেতিয়া কিন্তু আপোনালোকে মিলাবলৈ দিগদাৰ পাব। দেখিছেনে এনেদৰে মই লাহে লাহে কৰি ওপৰৰ কাপোৰটো তলৰ ফাললৈ নি ল'লোঁ আৰু চাওক এই অংশটো এনেদৰে উলিয়াই ল'লোঁ আৰু চাওক ধুনীয়াকৈ ফুলপাহ মই বনাই ল'লোঁ। এতিয়া চাওক ওপৰৰ যে এই চিলনিটো খোল খুৱাই ৰাখিছিলোঁ দেখিছেনে এই চিলনিটো এতিয়া চিলাব লাগিব। চিলনিটো কেনেকৈ চিলাম চাওক এনেধৰণে বেকাকৈ চিলনিটো চিলাই দিব। চাওক এনেকৈ বেকাকৈ এই চিলনিটো চিলাই দিব। দেখিছেনে এই চিলনিটো যে খুলি ৰাখিছিলোঁ এই খোলা অংশটো এতিয়া চাওক কোনীয়াকৈ মই চিলাই দিছোঁ। এটা চিলনি চিলালোঁ আৰু এটা চিলনি চিলাই দিছোঁ। এতিয়া চাওক চিলনিটোৰ ছাইডৰ ফালে বাঢ়ি থকা এই কাপোৰকণ মই কাটি ল'লোঁ। এতিয়া চাওক এই ফুলপাহ মই এনেদৰে লুটিয়াই দিছোঁ। দেখিছেনে চাওক এনেদৰে ফুলপাহ লুটিয়াই দিলোঁ আৰু চাওক ফুলপাহ ৰেডি কৰি হৈ গ'ল। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব।